নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। আজি লৈছোঁ আপোনালোকলৈ এটি নতুন খবৰ। 44,228টা পোষ্টৰ বিষয়ে লৈ আহিছোঁ আপোনালোকৰ সন্মুখলৈ। ইণ্ডিয়া পোষ্ট ৰিক্ৰুইটমেণ্ট 2024 গ্ৰামীণ ডাক সেৱক টোটেল পোষ্ট ইয়াতে উল্লেখ কৰিছে আপোনালোকক 44,228টা পোষ্ট। পোষ্ট নেম দিছে গ্ৰামীণ ডাক সেৱক। টোটেল পোষ্ট দিছে আপোনাৰ 44,228টা পোষ্ট। অৰ্গেনাইজেশ্যন ইণ্ডিয়া পোষ্ট আৰু অৰ্হতা বিচাৰিছে শিক্ষাগত অৰ্হতা আপোনালোকক 10 পাছ বিচাৰিছে। এপ্লিকেশ্যন প্ৰচেছ অনলাইন। এপ্লিকেশ্যন ফি দিয়া হৈছে আপোনাৰ 100 ৰুপি। ষ্টাৰ্ট ডেট দিছে 15 জুলাই 2024 আৰু লাষ্ট ডেট দিছে আপোনাৰ 1 আগষ্ট 2024। ইণ্ডিয়া পোষ্ট ৰিক্ৰুইটমেণ্ট ডিটেইলছ দিছে ইয়াতে। নেম অফ পোষ্ট গ্ৰামীণ ডাক সেৱকছ। নাম্বাৰছ অফ পোষ্ট টোটেল দিয়া হৈছে ইয়াতে 44,228টা পোষ্ট আৰু অসমৰ কাৰণে আছে 896টা পোষ্ট। নেম অফ অৰ্গেনাইজেশ্যন ইণ্ডিয়া পোষ্ট। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ ইণ্ডিয়া পোষ্ট ৰিক্ৰুইটমেণ্ট দিয়া হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন। দ্য কেণ্ডিডেট শুড হেভ পাছড দ্য ছেকেণ্ডেৰী স্কুল এক্সামিনেশ্যন অফ 10th standard in mathematics and English, having been studies as compulsory or elective subjects conducted by any recognized board of school education by the government of India, state government, union territories in India shall be a mandatory educational qualification for all approved categories of GDS. Age limit বিচাৰিছে the candidate age should not be less than 18 years and not more than 40 years on the last date of submission of the application. আৰু ইয়াতে আপোনালোকক এজ ৰিলেক্সেশ্যন দিয়া হৈছে। দ্য কেটেগৰী ৱাইজ আপাৰ এজ ৰিলেক্সেশ্যন উইল বি এজ ফ'ল'জ। কেটেগৰী দিছে ST/SC কাৰণে 5 years, OBC MOBCৰ কাৰণে 3 years আৰু PWDৰ কাৰণে 10 years। আৰু লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি দিছে দ্য কেণ্ডিডেট should have studied the local language at least up to the 10th standard. Knowledge of cycling দিয়া হৈছে। Knowledge of cycling is a prerequisite condition for all GDS posts. In case of a candidate knowing riding a scooter or motorcycle, that may be considered as knowledge of cycling. The application fee of India Post Recruitment বিষয় দিছে the India Post Recruitment Drive for 12,828 Gramin Dak Sevaks positions also include an application fee for candidates who are applying for the positions. The application fee is a necessary step in the recruitment process and must be paid by all eligible candidates before they can submit their applications. The application fee for the Gramin Dak Sevak positions is different for different categories of candidates. A brief description of the application fee is given below. Yate category hisabe apnar fee dia hoise unreserved 100 aru OBC MOBCৰ কাৰণে 100, scheduled caste, scheduled tribe, female PWD আৰু ট্ৰান্স ওমেনৰ কাৰণে এক্সামটেড দিয়া হৈছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি চাই কেনে পালে জনাব আৰু যদি ভিডিঅ'টি চাই ভাল লাগিল আৰু ভিডিঅ'টি আপোনাক অকণমান হ'লেও সহায় কৰিছে তে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু এনে কিছু নতুন নতুন চাকৰিৰ বিষয়ে জানিবলৈ মোৰ লগত জড়িত হৈ থাকিব আৰু মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। এনে কিছু নতুন নতুন চাকৰিৰ বিষয় লৈ পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।